আজি মই ডিসকাস কৰিম ক্লাস 10 ৰ ম্যাথমেটিক্স সাবজেক্ট কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন এমসিকিউ কোৱেশ্চন হ'ব আৰু লগতে এব 2 মাৰ্ক আৰু 3 মাৰ্কৰ কোৱেশ্চন হ'ব যেহেতু তোমালোকৰ সময় নাই আৰু অহা 16 ফেব্ৰুৱাৰী তাৰিখৰ পৰা তোমালোকৰ এক্সাম আছে মিনিমাম তোমালোকৰ ইয়াৰ পৰা 60 to 70% কোৱেশ্চন কমন থাকিব পাৰ্টৰ নাম হৈছে পুনৰ আলোচনা ফাৰ্স্ট কোৱেশ্চন আছে যদি p is proportional q আৰু p equal to 6 হলে q equal to 30 এতিয়া p equal to 2 হলে তেন্তে q equal to কি হ'ব p is proportional আমাক কি কৈছে q p equal to kq k equal to p by q p equal to কিমান আছে 6 by 30 1 by 5 অর্থাৎ কি আসলো k equal to 1 by 5 আৰু এই মানটো আকৌ যদি তুমি কি কৰা যে p equal to kq আছিল ইয়াত যদি বহাই দিয়া आंसरটো আহিব 10 কোশ্চেন নাম্বার 2 যদি k এর বর্গ l হলে l এর বর্গমূল কি হবে যদি k এর বর্গ l হলে l এর বর্গমূল কি হবে k কোশ্চেন নাম্বার 3 দিয়া আছে 2638 এর সংখ্যাটোৰ বৰ্গৰ সংখ্যাৰ একক স্থানৰ থকা অংকটো কি হ'ব তাৰ মানে একক স্থানৰ অংকটো কি হ'ব কিমান দিয়া আছে 2638 তোমালোকৰ গোটেইটা কি কৰিব লাগিব বৰ্গ কৰিব নালাগে একক স্থানৰ যেটো আছে হেটো তোমালোকে বৰ্গ কৰি দিয়া 8 into 8 64 আৰু এই একক স্থানৰ অংক যেটো আছে হেটো তোমালোকৰ কারেক্ট आंसर কোশ্চেন নাম্বার 4 তলৰ কোনটো সংখ্যাৰ অযুগ্ম সংখ্যাৰ বৰ্গ প্রথমটো দিয়া আছে 256 এটা কি দিয়া আছে 256 একক স্থানৰ অংকটো তুমি যদি দেখা 6 into 6 কিমান হ'ব 36 অর্থাৎ একক স্থানৰ অংক আছে কত 6 6 টো আমাৰ কি আছিল যুগ্ম সংখ্যা ইয়াত কৈছে অযুগ্ম সংখ্যা 169 যেটো এটা আছে আমাৰ কি অযুগ্ম সংখ্যাৰ বৰ্গ আছে কাৰণে এটা आंसर কারেক্ট आंसरটো হেটো কোশ্চেন নাম্বার 5 টো দিয়া আছে 18 স্কয়ার আৰু 19 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে তোমালোকে প্ৰথমতে 18 স্কয়ার কৰিবা তাৰপিছত 19 স্কয়ার কৰিবা আৰু 19 ৰ পৰা 80 মাইনাস কৰি দিবা 19 স্কয়ার মাইনাস 18 স্কয়ার কৰিবা তোমালোকে 36 পাই যাবা তাৰপিছত কি আছিল √1296 = 36 হলে তাৰ মানে কি আছিল 36 ৰ বৰ্গ কি আছিল 1296 যদি তোমালোকে কৈছিল যে √12.96 হয় তেনে তোমালোকৰ কারেক্ট आंसरটো কি হ'ব যে 36 দি আছে 0.36 দি আছে 3.6 দি আছে 0.0036 দি আছে তো কারেক্ট आंसरটো কি হ'ব c 3.6 কোশ্চেন নাম্বার 7 টো দিয়া আছে 13 সংখ্যাৰ বৰ্গৰ একক স্থানত থকা অংকটো কি হ'ব এটো বৰ্গ কইলে ঘন কৰিছে যে 13 সংখ্যাটোৰ গণৰ একক স্থানত অংক এছল ঘনফল বাহিৰ লাগে 13 তোমালোক 13 টো কৰিব নালাগে শর্ট ফর্মটো আছে কত একক স্থানত যেটো অংক আছে এটো তিনিবাৰ পূৰণ কৰি দিয়া যেটো লাভ হেটো কারেক্ট आंसरটো আছে কি এ নম্বৰ 7 1000 ৰ ঘনৰ মান কিমান কিমানৰ ঘন মানে কি আছিল যে যেনেকৈ 3 ৰ ঘনমূল কিমান আছে 27 তো 1000 কাৰ ঘনমূল অৰ্থাৎ কি আছিল 10 ৰ ঘনমূল আছিল যদি m n ৰ ঘনমূল হয় যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান কিমান হ'ব কি আছিল কোশ্চেনটো m কিউব -1 টু দি পাৱাৰ n ইকুৱেল টু কিমান হ'ব যদি n যুগ্ম হয় যুগ্ম হলে কি হ'ব 1 আৰু অযুগ্ম যদি n অযুগ্ম হয় তেনহলে -1 তাৰপিছত কোশ্চেনটো আছিল যে 99 পাৱাৰ 0 99 পাৱাৰ 0 কিমান হ'ব কোশ্চেনটো দিয়া আছিল 8 টু দি পাৱাৰ 0 ইকুৱেল টু কিমান 1 অৰ্থাৎ এর মান কিমান আছে 99 অৰ্থাৎ কি কারেক্ট आंसरটো কি হ'ব 1 3 টু দি পাৱাৰ -3 ৰ মান কিমান হ'ব অৰ্থাৎ 3 টু দি পাৱাৰ -3 মানটো কি হ'ব 1 বাই কি আছিল 3 টু দি পাৱাৰ 3 হাফ ইনটু কৰ্ণডালৰ দিগৰ পূৰণফল হাফ ইনটু কৰ্ণডালৰ দিগৰ পূৰণফলটো কাৰ কালি আছিল চতুৰ্ভুজৰ কালি ৰম্বাসৰ কালি ট্ৰেপিজিয়ামৰ কালি আৰু ত্ৰিভুজৰ কালি কারেক্ট आंसरটো আছিল কি ৰম্বাসৰ কালি 1 সেন্টিমিটার এটা বৃত্তৰ ব্যাসাৰ্ধ হলে বৃত্তটোৰ পৰিধি কিমান হ'ব বৃত্তৰ পৰিধি টুৱাইস পাই r ফৰ্মুলা তো r ইকুৱেল টু কিমান দিয়া আছে 1 তেনেহলে কি হ'ব কারেক্ট आंसरটো কত হ'ব টুৱাইস পাই কেতিয়াবা তোমালোকক দিয়া থাকিব 2 into 22/7 और কি দিয়া থাকিব 2 into কি থাকিব
3.14 অর্থাৎ কি হ'ব 8 to 6.28 থাকিব आंसर नेक्स्ट क्वेश्चन तो হ'ব তোমালোকৰ কিছুমান লং क्वेश्चन হয় সো 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো উলিয়া তাৰ মানে কি আছিল যে 4 ৰেও যাব লাগিব 9 ৰেও হৰণ হ'ব লাগিব আৰু 10 ৰেও এনেকুৱা এটা সংখ্যা লাগে আৰু পূৰ্ণ বৰ্গ যেটা বাকি না থাকে কাৰেক্ট আনসারটো তোমাৰ 900 হয় তোমালোকে চাবা বাহিৰ কৰিবলৈ লাগে উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা উৎপাদক বিশ্লেষণ কৰিব লাগিব আৰু ঘনমূল নিৰ্ণয় কৰিব লাগিব কেনেকৈ কৰে যদি তোমালোকৰ লাগে কমেন্ট সেকশনত জনাই দিবা লং কোশ্চেন 15 পৰা কি আছে 22 লৈকে সলভ কৰি দিম নেক্সট দি আছে 19 আৰু 13 ৰ ঘনমূল নিৰ্ণয় কৰা 13 আৰু 19 ৰ যেটো ঘনমূল বাহিৰ কৰিব গৈছে হেটো বাহিৰ কৰিবা ফাৰ্স্ট অপশন 19 into 19 কৰি দিবা ওলাই যাব নেক্সট 13 into 13 কৰি দিবা যেটো হ'ব হেটো হলো आंसर উৎপাদক কোশ্চেন নম্বৰ 18 টো আছিল যে উৎপাদকত প্ৰকাশ কৰি হৰণ কৰা প্ৰথমতে তোমালোকক এটো কি কৰিব উৎপাদক প্ৰকাশ কৰিব লাগিব তাৰ পিছত এটা হৰণ কৰিব লাগিব তাৰ পিছত তোমালোকৰ কোশ্চেনটো আছে 19 উৎপাদক বিশ্লেষণ কৰা এবিলাক ইম্পৰ্টেন্ট হয় এনেকুৱা টাইপৰ কোশ্চেন আহিব তাৰ পিছত কোশ্চেনটো আছিল কি যে কোশ্চেন নম্বৰ 20 এটা ভেরি ইম্পর্টেন্ট হয় এটা সুঙার ভূমির ব্যাসার্ধ এটা সুঙার কি আছে ভূমির ব্যাসার্ধ যদি আমাক কি দিয়া আছে 14 সেন্টিমিটার হয় আর উচ্চতা যদি আমাক কি হইছে 20 সেন্টিমিটার হয় তেনে হলে বক্রপিটির কালি উলিয়া মুঠ পিটির কালি উলিয়া আর মুঠ আয়তন উলিয়া তিনটা পয়েন্ট আছে মিনিমাম 5 মার্ক থাকিব পারে তোমালোকৰ 5 অর মিনিমাম 4 মার্ক থাকিব তাৰপিছত কোশ্চেনটো আছে যে কোশ্চেন নম্বৰ 21 দুটা আয়তীয় ঘনকৰ দিক আৰু প্ৰস্থ দুটা আয়তীয় ঘনক আছে এনেকুৱা ধৰণৰ দুটা কি আছে আয়তীয় ঘনক আছে এনেকুৱা ধৰণৰ কি আছে দুটা আয়তীয় ঘনক আছে আৰু দুটা আয়তীয় ঘনকৰ দিক প্ৰস্তুত দিয়া আছে 30 সেমি 25 সেমি 15 সেমি আৰু এটা আয়তীয় ঘনক দিয়া আছে 35 20 আৰু 12 সেমি হেতৰ পৃষ্ঠকালি তুলনা কৰা দুইটাৰে আমাৰ কি লাগে পৃষ্ঠকালি তো আয়তনৰ গৈছিল যে মুঠ পৃষ্ঠকালিটোৰ ফৰ্মুলাটো আছিল 2 lb b hL আৰু এই ফৰ্মুলাৰ পৰা তোমালোকৰ কৈছিল দুটা পৃষ্ঠকালি ওলাব লাগিব আৰু কোনটো বেছি এটো কৰিব লাগিব আৰু কৈছিল যে ঘনক দুটাৰ কেছৰ ভিতৰত কাৰ আয়তন বেছি আৰু কৈছিল যে লগতে কি লাগিব আয়তন উলিয়াব লাগিব আয়তনটো কি আছিল যে ফৰ্মুলাটো ব্যৱহাৰ কৰি কি আছিল যে আয়তনটো বাহিৰ কৰিব লাগিব তাৰ পিছত কি আছিল যে কোশ্চেন নম্বৰ 22 যেটো আছিল যে এটা ৰম্বাসৰ কৰ্ণ দুডালৰ যোগ দিয়া আছে এটা ৰম্বাস আছে ৰম্বাসৰ কৰ্ণ দুডাল দিয়া আছে 24 মিটাৰ আৰু 1000 সেন্টিমিটাৰ বুলি আছে তো ৰম্বাসৰ পৰিসীমা বাহিৰ কৰিব লাগে আৰু কালি নিৰ্ণয় কৰিব লাগে তো এনেকুৱা ধৰণৰ আৰু বহুতো কোশ্চেন আছে তো এই টাইপৰ কোশ্চেন বিলাক তোমালোকে সলভ কৰিবা মিনিমাম কমন থাকিবই আৰু ভিডিওটো ভাল লাগিলে লাইক আৰু কমেন্ট কৰিব লার্নিং ম্যাথ এন্ড ফিজিক্সটো সাবস্ক্রাইব কৰি বেল আইকনটো বজাই ৰাখিব যাতে আৰু পিছৰ চেপ্টাৰৰ ভিডিও বিলাক তোমালোকে দেখি কিবা লাভৱান হ'ব পাৰা থ্যাংক ইউ